দ্বিতীয় একক মূল্যাঙ্কন যেহেতু সমাগত এই মাহৰ শেষৰ ফালে বা মধ্যভাগত দ্বিতীয় একক মূল্যাঙ্কন হ'ব গতিকে দ্বিতীয় একক মূল্যাঙ্কনৰ তৃতীয় শ্ৰেণীত আহিব লগা পাঠসমূহ আজি অকমান আলোচনা কৰিবলৈ লৈছোঁ ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আৰু কোনকেইটা পাঠৰ পৰা আহিব প্ৰথমতে আছে দশমহ পাঠহ কিং কুট্ট অস্তি কোনটো বস্তু ক'ত আছে এটো দশম পাঠটোত আছে বাহনং মাৰ্গে অস্তি ফলৰসহ সচকে অস্তি অন্নং স্থলিকায়াম অস্তি বস্তং কপাটিকায়াম অস্তি ক্ষীৰহ কুপ্যাম অস্তি মীনহ নদ্যাম অস্তি চালকহ বাহনে অস্তি সিংহহ বনে অস্তি গতিকে ইয়াত কোনটো বস্তু ক'ত আছে তাক দেখুওৱা হৈছে তোমালোকে এইখিনি প্ৰশ্নখিনি মনত ৰাখিবা যে কোনটো বস্তু যদি কোৱা হয় সচকহ কুট্ট অস্তি ফলৰসহ কুট্ট অস্তি ফলৰসহ সচকে অস্তি বাহনং কুট্ট অস্তি বাহনং মাৰ্গে অস্তি তেনেধৰণে এইখিনি প্ৰশ্ন তোমালোকে মনত ৰাখিবা ইয়াত এতিয়া প্ৰশ্নখিনি চোৱা যে উদাহৰণং দৃষ্ট্বা ৰিক্তং পুৰয়তু উদাহৰণ চাই পেলাই খালি ঠাইখিনি পূৰ কৰিব লাগে যেনেকৈ কোনবোৰ শব্দত কেনেকুৱা ধৰণৰ চিন লগ লাগিছে যেনেকৈ শ্ৰুতহ শ্ৰুতেই বিসৰ্গ থকা শব্দবোৰত কি হৈছে বিসৰ্গটো নাইকিয়া হৈছে আৰু শেষত একাৰ লাগিছে আপোনহ আপুনি বিদ্যালয়হ বিদ্যালয়ে বিক্ষহ বিক্ষে গ্ৰামহ গ্ৰামে কুপি এতিয়া দীৰ্ঘইকাৰ আছে দীৰ্ঘইকাৰ থকা শব্দবোৰ কি লাগিছে যে শেষৰ আখৰটোৰ লগত ইয় লগ লাগিছে আৰু আকাৰ হৈ ম হৈছে অৰ্থাৎ ইয়াম কুপি কুপ্যাম দুৰ্নি দুৰ্ন্যাম লেখনি লেখন্যাম ৰাজধানী ৰাজধান্যাম কাচি কাশ্যম স্থলিকা আছে তেনেকৈ স্থলিকায়াম ইয়াত মূল শব্দটোৰ যেতিয়া আকাৰ থাকে আকাৰৰ শেষত ইয়াম লগ লগাই দিলে হ'ল পেটিকায়াম বাটিকায়াম পট্টিকায়াম কক্ষায়াম বাহনম ইয়াত আছে শেষৰ ফালে ম লগ লাগি আছে যদি ম লগ লাগি থাকে তেতিয়াহ'লে কেনেকুৱা হ'ব ম লগ লাগি থাকিলে কি কৰিব লাগে মটো আঁতৰাই দিব লাগে পুলিংগ শব্দৰ দৰে প্ৰথমৰখিনিৰ দৰে তাত শেষৰ আখৰটোত একাৰ লগ লগাব লাগে নগৰম নগৰে গৃহম গৃহে পুস্তকম পুস্তকে ভাৰতম ভাৰতে এনেধৰণে আকৌ কহ কুট্ট অস্তি কোনটো ক'ত আছে কৈলাসহ হিমালয়হ আমি যে ওপৰত চিনখিনি ব্যৱহাৰ কৰিলোঁ যে কেনেকুৱা ধৰণৰ চিন থাকিলে তাত কি লগ লাগে যেনেকৈ দেৱালয়হ দেৱালয়হ আছে তাত গতিকে দেৱালয় শব্দৰ বিসৰ্গটো আঁতৰ হ'ব আৰু শেষত একাৰ লাগিব যেনেকৈ ভক্তহ দেৱালয়ে অস্তি কৃষকহ গ্ৰামে অস্তি মহিলা আপনে অস্তি মাতা পাকশালায়াম অস্তি পুষ্পম বাটিকায়াম অস্তি পুস্তকম কপাটিকায়াম অস্তি আকৌ মথুৰা আকাৰ লাগি আছে কৃষ্ণ মন্দিৰম মথুৰায়াম অস্তি ইয়াত দিলে কহ কুট্ট অস্তি বিবেকানন্দ মণ্ডপহ কন্যাকুমাৰী দীৰ্ঘইকাৰ আছে কন্যাকুমাৰীয়াম দেহলিয়াম আকাশবাণ্যাম লেখন্যাম ভাগৱতী ৰামায়ণী গৃহে এনেধৰণে এইখিনিত বাক্যটো ৰচনা কৰিব লাগিব উত্তৰখিনিত কি আছে কহ কুট্ট কিং কৰোঁতে কোনে ক'ত কি কৰি আছে ছাত্ৰহ বিদ্যালয়হ বিসৰ্গ আছে আগৰগতে আমি এই বিদ্যালয়হ আচন্দহ বাটিকা শাখা নদী এই শব্দবোৰত চিন ব্যৱহাৰ কৰিবলৈ মাজত বহুৱাই দিলে হ'ব যেনেকৈ বিদ্যালয়হ ছাত্ৰহ বিদ্যালয়ে অস্তি পিতা আসন্দে উপবিশ্যতি বয়ং বাটিকায়াম কিৰামহ শাখা বানৰহ শাখায়াম উপবিশ্যন্তি নদী তে নদ্যাম তৰন্তি তেনেকুৱা ধৰণৰ একাদশ পাঠত কি দিছে বাৰসমূহৰ নাম দিছে গতিকে বাৰসমূহ কেনেধৰণে ব্যৱহাৰ কৰিব লাগে শেষত দেখুওৱা হৈছে যে ৰবি বাছৰহ সোম বাছৰহ মংগল বাছৰহ বুধ বাছৰহ গুৰু বাছৰহ শুক্ৰ বাছৰহ শনি বাছৰহ অদ্য হ্য স্বহ তাৰমানে অদ্য মানে আজি স্বহ মানে অহা কালিলৈ পৰস্বহ মানে পৰহিলৈ তেনেকৈ পৰহ্য যোৱা পৰহি হ্য যোৱা কালি অদ্য মানে আজি এইখিনি ব্যৱহাৰ কৰিব লাগিব অদ্য বুধ বাছৰহ স্বহ গুৰু বাছৰহ পৰস্বহ শুক্ৰ বাছৰহ হ্য মংগল বাছৰহ পৰহ্য সোম বাছৰহ তেনেকৈ অদ্য গুৰু বাছৰহ দিছে স্বহ তেতিয়া কি হ'ব স্বহ শুক্ৰ বাছৰহ আকৌ তাৰ তলত আছে পৰস্বহ শনি বাছৰহ হ্য অদ্য গুৰু বাছৰ আজি বৃহস্পতিবাৰ গতিকে হ্য বুধ বাছৰহ পৰহ্য মংগল বাছৰহ এনেধৰণে এইকেইটা প্ৰশ্ন উত্তৰ চাবা সম্পূৰ্ণ প্ৰশ্ন উত্তৰ চাবৰ বাবে তোমালোকে চেনেলটোতে আগৰ ভিডিঅ'সমূহ পাবা গতিকে সম্পূৰ্ণ জানিবলগীয়া থাকিলে চাই ল'বা এনেকুৱা ধৰণৰ প্ৰশ্নখিনি
দ্বাদশহ পাঠত দেখুৱাই দিছে মম ভৱত্যহ ভৱত্যাহ এইসহ সহ এইসা সা তৎ এতৎ মানে মম মোৰ ভৱতহ তোমাৰ ভৱত্যাহ তোমাৰ ল'ৰাৰ ক্ষেত্ৰত ভৱতহ ক'লে ছোৱালীৰ ক্ষেত্ৰত ভৱত্যাহ ক'লে এইসহ এইজন সহ তেওঁ এসা এইগৰাকী সা সেইগৰাকী তৎ সৌটো এতৎ এইটো ইয়াত বস্তুবোৰৰ ক্ষেত্ৰত দেখুওৱা হৈছে কোনটো ওচৰত থাকিলে আমি কি বুলি ক'ম যেনেকৈ এইসহ কহ এইসহ ৰাম ওচৰত আছে সহ কহ তেওঁ কোন সহ কৃষ্ণ আঁতৰত আছে তেনেকৈ ওপৰৰ শব্দকেইটা ইয়াত ব্যৱহাৰ দেখুওৱা হৈছে ইয়াত এসা কা এসা ৰাধা সা কা সা লক্ষ্মী এনেধৰণে স্ত্ৰীলিংগত ইয়াত শব্দখিনি দেখুওৱা হ'ল এইটো পেজত তোমালোকক ক্লিবলিংগ দেখুওৱা হ'ল এতৎ কিম এতৎ পুষ্পম ক্লিবলিংগৰ শব্দৰ ক্ষেত্ৰত তৎ কিম সৌটো কি তৎ কন্দুকম সৌটো বল তেনেধৰণে ওচৰত থকাটো এনেকুৱা ধৰণৰ বস্তুৰ ক্ষেত্ৰত তৎ এতৎ ব্যৱহাৰ হৈছে ত্ৰয়োদশহ পাঠ ইয়াত দিছে বুদ্ধিমান বালকহ তোমালোকে পাঠটো চাবা ভাল ধৰণে ইয়াত বিভিন্ন ধৰণৰ প্ৰশ্ন হ'ব পাৰে প্ৰতিটো শাৰীৰ পৰা আমি প্ৰশ্ন নিৰ্মাণ কৰিব পাৰোঁ গতিকে তোমালোকে পাঠটো চাওঁতে অসমীয়া অনুবাদটোৰ মনত ৰাখি ল'বা কশ্চিত বালকহ অস্তি তস্য নাম সুধীৰহ একদা সুধীৰহ নগৰং গচ্ছতি যেনেকৈ কোনো এটা ল'ৰা আছিলে তাৰ নাম সুধীৰ এদিনাখন সুধীৰ নগৰলৈ গৈছিল শিৰস্তা নিকিনাতি টুপি কিনিলে তেচাং বিকৰণাৰ্থং গচ্ছন্তি সেইখিনি বিক্ৰী কৰিবলৈ গ'ল মাৰ্গে অৰণ্যমস্তি পথত অৰণ্য আছিলে হাবি আছিলে সুধীৰহ শান্ত ভৱতি সুধীৰৰ ভাগৰ লাগিলে সহ বৃক্ষস্য অধহ উপবিশতি সি গছৰ তলত বহিলে শিৰস্থ পেটিকাং পাৰ্শ্বী স্থাপতি টুপিখিনি কাষতে থ'লে তত্ত এব নিৰ্দাং কৰোঁতে আৰু তাতেই টোপনি গ'ল এনেধৰণে বাকীখিনি চাবা প্ৰশ্নখিনিও দিয়া হৈছে উদাহৰণ চিত্ৰ ৰিক্তস্থানীবোৰতো খালী ঠাই পূৰাব লাগে কেনেকৈ বালকহ আগচ্ছতি বালকাহ আগচ্ছন্তি মানে এইখিনি একবচনৰ বাক্যখিনি বহুবচন কৰা হৈছে বহুবচন কৰোঁতে কি কৰিছে দেখিছেনে শেষৰ ফালে ক্ৰিয়াপদটোত ন এটা ব্যৱহাৰ কৰিছে মানে নয়টো এণ্ট্ৰি কৰিছে আৰু ইফালে যদি ছাত্ৰহ আছে ছাত্ৰাহা কিৰন্তি বালিকা আছে স্ত্ৰীলিংগ কাৰণে আকাৰ দি আছে তাত বিসৰ্গ দি দিলে সি বহুবচন হ'ব বালিকাহা লিখন্তি অধ্যাপকাহা পাঠয়ন্তি অধ্যাপিকাহা গায়ন্তি ভক্তাহা নমন্তি যুৱকাহা বদন্তি বালিকাহা নৃত্যন্তি সেবিকাহা পক্ষালয়ন্তি মহিলাহা গচ্ছন্তি তাৰপিছত ইয়াৰ পৰা শব্দ উলিয়াবলৈ দিয়া হৈছে মাজৰ পৰা গতিকে প্ৰথম এটা দুটা ইয়াত দেখুৱাই দি আছে নগৰম শিৰস্তম আকৌ ওপৰতে আছে প্ৰথমটো বানৰহ এনেধৰণে ইয়াত বিভিন্ন ধৰণৰ শব্দ ওলাব পূৰ্ণ বাক্যানৰ উত্তৰত প্ৰশ্নকেইটাৰ উত্তৰ কৰিব লাগিব বুদ্ধিমান বালকস্য নাম কিম গতিকে আমি সম্পূৰ্ণ বাক্যৰে লিখিব লাগিব বুদ্ধিমান বালকস্য নাম সুধীৰহ মাৰ্গে কিম আছিত মাৰ্গে অৰণ্যম আছিত সুধীৰহ কুত্ৰ গচ্ছন্তি সুধীৰহ নগৰং গচ্ছন্তি সুধীৰহ কিম ক্ষিপতি সুধীৰহ শিলাখণ্ডং ক্ষিপতি কহ বৃক্ষস্য অধহ উপবিশতি সুধীৰহ বৃক্ষস্য অধহ উপবিশতি এনেকুৱা ধৰণে প্ৰশ্ন উত্তৰখিনি চাওঁ তেতিয়া আহিলোঁ এইটো এককৰ শেষৰ পাঠ চতুৰ্দশহ পাঠ সুভাষিতানি 2 গতিকে ইয়াত তোমালোকে প্ৰথম কামটো হ'ল যিকোনো এটা সুভাষিত ভাল ধৰণে কণ্ঠস্থ কৰিবা পৰাপক্ষত সকলোৱে কৰিবলৈ চাবা যে নাম্বাৰ অনুসৰি 1 নম্বৰ 2 নম্বৰকৈ সুভাষিত কেইটাৰ সংখ্যা দিয়া আছে এই সুভাষিতটো মুখস্থ কৰোঁতে তোমালোকে কোনটো 1 নম্বৰ কোনটো 2 নম্বৰ সেইটো মনত ৰাখিবা ইয়াৰ অৰ্থ সৈতে ইতিমধ্যে আমাৰ ভিডিঅ'ত দি যোৱা হৈছে তোমালোকে অৰ্থৰ প্ৰয়োজন হ'লেও চাব পাৰিবা কাকহ কৃষ্ণঃ পিকহ কৃষ্ণ কো ভেদহ পিক কাকয়হু বসন্ত সময় প্ৰাপ্তে কাকহ পিকহ তোমাক প্ৰশ্ন হ'ব পাৰে যে সুভাষিতানি 2ৰ 3 নম্বৰ সুভাষিতটো লেখা বা 1 নম্বৰ সুভাষিতটো লেখা এনেধৰণে প্ৰশ্ন হ'লে তোমালোকে নাম্বাৰ অনুসৰি মুখস্থ কৰি থ'লে তেতিয়া যিটো নম্বৰ হয় সেইটো তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা আৰু শেষত দিয়া আছে এইখিনি সন্ধি ভঙা আৰু জোৰা লগোৱা সন্ধি আৰু ভঙা জোৰা লগোৱা ইয়াক দিব পাৰি যেনেকৈ ধনম যোগ আপনোতি ধনম আপনোতি তোমালোকক ধনম আপনোতি বুলি প্ৰশ্নটো দিলে তোমালোকে ধনম যোগ আপনোতি বুলি লিখিব লাগিব আকৌ যদি ধনম যোগ আপনোতি বুলি দি দিয়ে তেতিয়াহ'লে ধনম আপনোতি বুলি লিখিব লাগিব তাৰমানে ইয়াত
সন্ধিটোক পাতিও দিব পাৰে বা ভাঙিও দিব পাৰে গতিকে সেইখিনি তোমালোকে চাবা আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু কিবা জানিবলগীয়া থাকিলে তোমালোকে কমেণ্ট কৰি জনাবা নমো নমঃ